নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিব জনাটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জুনৰ প্ৰথম ভাগৰ পৰাই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। চন্দ্ৰৰ পৰম কৃপা পৰিব ৩ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত। সেইকাৰণে এই জুন মাহৰ পিছৰ পৰাই ৩ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। বৈদিক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এনে যুগ বহু বছৰৰ মূৰত দেখিবলৈ পাব। এই ৩ ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহৰ পিছৰ পৰাই ভাগ্য সলনি হৈ পৰিবলৈ গৈ আছে। ইয়াৰ পৰা প্ৰথম ভাগৰ পৰাই আপোনালোকে বহু লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। বৈদিক জ্যোতিষ শাস্ত্ৰৰ অনুসৰি জুনৰ প্ৰথম মাহৰ পৰা প্ৰথম দিনৰ পৰাই আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ১ জুনৰ পৰাই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিবলৈ ধৰিব। ইয়াৰ কাৰণ হ'ল চন্দ্ৰৰ পৰম কৃপা আপোনালোকৰ ওপৰত থাকিব। জুন মাহৰ ১ তাৰিখৰ দিনা ৰাতি আপোনালোকৰ ৯:৩৬ পৰা চন্দ্ৰ আপোনালোকৰ কৰ্কট ৰাশিত গমন কৰিব আৰু ৰবি সূৰ্য ৰাশিত গমন কৰিব। এই পৰিৱৰ্তনৰ ফলত বহু জাতক জাতিকাসকলৰ বহু ফল লাভৰ যোগ নামি আহিব। একাদশী ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। এই ৰাশিৰ জাতক জাতিকাসকলে বহু ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব। আহক তেনেহ'লে জানি লওঁ কোন ৩ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে জুন মাহত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ১ নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। জুনৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ ঘৰলৈ শুভ সংবাদ আহিব, কাৰণ চন্দ্ৰদেৱৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বহু লাভৱান আপোনালোক হ'ব পাৰিব। সঁচাকৈ চাকৰি বাকৰিৰ প্ৰবল যোগ দেখিবলৈ পাব আৰু চাকৰিত পদোন্নতিৰ যোগ নামি আহিব। ইয়াৰ উপৰিও চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰত প্ৰচুৰ পৰিমাণে আমদানি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু মুক্ত হৈ পৰিব আপোনালোক। ঘৰত প্ৰচুৰ পৰিমাণে সম্পদ লাভৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভুলবশতঃ যদি কিবা কাম আপোনালোকে কৰিছে, সেই কামৰ শুভ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কিবা যদি মামলা মোকদ্দমাৰ লগত জড়িত হৈ আপোনালোক আছে, তাৰ পৰা আপোনালোকে জয়ী হোৱাৰ সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। ২০২৪ চনত যদি কিবা বিনিয়োগ কৰিছিল, তেনেহ'লে এই জুন মাহত ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। কেৰিয়াৰ আৰু প্ৰেমৰ ক্ষেত্ৰত দুয়োটাই আপোনালোকৰ বহু বেছি ভাল দেখিবলৈ পাব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ লাভৰ যোগ দেখিবলৈ পাব বা গাড়ী মটৰ বা সা সম্পত্তি আপোনালোকৰ ঘৰলৈ আহিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। কিবা ক্ষেত্ৰত যদি আপোনালোকে অৰ্থ বিনিয়োগ কৰিব বিচাৰে, তেনেহ'লে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। ২ নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত চন্দ্ৰৰ পৰম কৃপা পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে ভাবি থোৱা সকলো কাম সুচাৰুভাৱে কৰিব পাৰিব। এই জুন মাহত জুন মাহৰ প্ৰথম আৰম্ভণিৰ পৰাই আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনতো আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত মৰম চেনেহ আৰু ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰে, ঘৰতেই কৰিব বিচাৰক বা বাহিৰতেই কৰিব বিচাৰক, সেই কামৰ পৰাও আপোনালোকে উচিত ভাল ফল লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। কিবা মূল্যৱান কামৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব পাৰিব। ঘৰৰ কিবা গুৰুত্বপূৰ্ণ কাম কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ পৰামৰ্শ ল'বলৈ আপোনালোকে একেবাৰে পলম নকৰিব। মামলা মোকদ্দমাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়, কিন্তু জুন মাহৰ প্ৰথম আৰম্ভণিৰ পৰাই অৰ্থৰ আগমন হ'বলৈ আপোনালোকৰ ঘৰত ধৰিব। কোনো লোকে আপোনালোকক সহায় সহযোগিতা কৰিব বা আত্মীয়ৰ পৰা আপোনালোকে পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলে বা ভ্ৰমণ কৰিবলৈ যাব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে যাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ একো অসুবিধা নহ'ব। আত্মীয় কুটুম্বৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে সামাজিক ক্ষেত্ৰত জনপ্ৰিয়তা লাভ কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ৩ নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত চন্দ্ৰৰ পৰম কৃপা পৰিবলৈ গৈ আছে। সেইকাৰণে জুনৰ প্ৰথম আৰম্ভণিৰ পৰাই আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। সকলো শত্ৰু আপোনালোকৰ ধ্বংস হৈ পৰিব আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ঘৰত যদি বহুদিনৰ পৰা বেমাৰ আজাৰ চলি আছে, সেই বেমাৰ আজাৰো কিছু পৰিমাণে আপোনালোকৰ খাম কাটিবলৈ গৈ আছে। দাম্পত্য জীৱনত আপোনালোকৰ আগৰ চলি থকা বিবাদ নোহোৱা হৈ পৰিব। প্ৰেমত
আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব লগতে প্ৰেমত সংগ সুখ লাভ কৰিব পাৰিব সম্পত্তি আপোনালোকৰ ঘৰলৈ আহিব বা প্ৰাপ্য সম্পত্তি লাভ কৰিব পাৰিব লগতে পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায় কিবা কামত যদি নতুনকৈ যোগদান কৰিম বুলি ভাবি আছে তেনেহলে কৰিব পাৰে এই মাহত আপোনালোকে সময় একেবাৰে অপব্যয় নকৰিব যিকোনো কামত আপোনালোকে নিয়োজিত হৈ থাকিবলৈ চেষ্টা কৰিব এই মাহত দেখা সপোনো আপোনালোকৰ ফলপ্ৰসূ হৈ পৰাৰ যোগ দেখিবলৈ পাব এই জুন মাহৰ প্ৰথম আৰম্ভণিৰ পৰাই আপোনালোকৰ দিন অনুকূল হৈ পৰিব ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব কৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আত্মীয় কুটুম্বৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু তেওঁলোক ঘৰলৈ অহাৰ ফলত ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ পৰিব আপোনালোকে এই মাহত কিবা কাম কৰিব বিচাৰিলে নিজৰ মানসিকতাৰ বলেৰে কৰিবলৈ চেষ্টা কৰিব কিন্তু আনৰ কথাৰ মতে যদি কাম কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে বা আপোনালোকে লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে কিবা কাম কৰিব যদি আপোনালোকে বিচাৰে নিজৰ মতে কৰিবলৈ চেষ্টা কৰিব বিশেষ দৰকাৰী কাম হ'লেহে ঘৰৰ মানুহৰ লগত পৰামৰ্শ ল'বলৈ আপোনালোকে চেষ্টা কৰিব 4 নম্বৰটো হ'ল মকৰ ৰাশি জাতক জাতিকাসকলে মাহৰ প্ৰথম ভাগৰ পৰাই অনুকূলতা লাভ কৰিব পাৰিব জুন মাহৰ প্ৰথম আৰম্ভণিৰ পৰাই আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত প্ৰায় আনন্দ হৈ থাকিব এই মাহত জুন মাহত আপোনালোকে কিবা যদি নতুনকৈ শুভ কাম কৰিব বিচাৰে কৰিব পাৰিব আগৰ কৰি থোৱা কামৰ পৰাও শুভ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব হাই কাজিয়াৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব কাৰণ আপোনালোকৰ খঙৰ মাত্ৰা এই মাহত বৃদ্ধি পাই থাকিব সেইকাৰণে যিমান পাৰে খঙৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ আপোনালোক যাবলগীয়া হ'ব পাৰে নাইবা আপোনালোকে শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে শিক্ষামূলক ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকৰ যোগ দেখিবলৈ পোৱা যায় প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব আত্মীয়ৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব বন্ধুবৰ্গই আপোনালোকক পোনপটীয়াভাৱে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব এই জুন মাহৰ আৰম্ভণিৰ পৰাই সৌভাগ্যতা লাভ হ'ব আপোনালোকৰ যাৰ ফলত আপোনালোকে যি মনে বিচাৰিব সেই সকলোবোৰ আপোনালোকে লাভ কৰিব পাৰিব কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰিলেও ল'ব পাৰিব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব বা শত্ৰু ধ্বংস হৈ পৰিব 5 নম্বৰটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ওপৰত চন্দ্ৰৰ পৰম কৃপা দেখিবলৈ পোৱা যাব সেইকাৰণে জুন মাহৰ আৰম্ভণিৰ পৰাই এই ৰাশি জাতক জাতিকাসকলৰ ঘৰত সৌভাগ্যতা নামি আহিব ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব বৈবাহিক জীৱনৰ জীৱনসংগীৰ লগতো আপোনালোকৰ ভালপোৱা গভীৰ হৈ পৰিব আৰু জীৱনসংগীৰ লগত ভ্ৰমণৰো যোগ আপোনালোকৰ দেখিবলৈ পাব স্বাস্থ্যজনীয় সমস্যাত নুভুগিব বা স্বাস্থ্য আগতকৈ আপোনালোকে উন্নত কৰি তুলিব পাৰিব যুৱক যুৱতীসকলে কিছু কৰ্মত সফলতা লাভ কৰিব পাৰিব নতুনকৈ কিবা কৰ্ম আপোনালোকে বিচাৰিলেও সেই কৰ্ম পাব বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পাব মাথো অকণমান আপোনালোকে কষ্ট কৰিব লাগিব ধৰ্মীয় ক্ষেত্ৰত যাত্ৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে অকণমান চকু ৰাখি নিজকে অলপ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায় সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব বিচাৰিলে সুন্দৰভাৱে আগুৱাই যাব পাৰিব ইয়াৰ ফলত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব আপুনি সংগীৰ লগত সময় অতিবাহিত কৰিব পাৰিব জীৱনত কিবা এটা কৰিব বিচাৰিলে কৰিব পাৰিব বা ভৱিষ্যতৰ কাৰণে কিবা কাম আগুৱাই যাব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে পাৰিব কিন্তু সামাজিক ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কাৰণ সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব নহ'লে মান সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কাৰোবাক মিছা সন্দেহত আপোনালোকে একো কোৱাটো বা একো কৰাটো উচিত নহয় ভালকৈ প্ৰমাণ নোপোৱালৈকে আপোনালোকে একো নকৰিব কৰ্মক্ষেত্ৰত আপোনালোকে ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব অৰ্থৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ